মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণৰ দ্বিতীয় শ্ৰেণীৰ কিতাপখনৰ পৰা এটি পাঠ পঢ়িবলৈ ওলাইছোঁ। পাঠটোৰ নাম হৈছে সাহসী ল'ৰাজন। পাঠ নম্বৰ এইটো 6 হয়। ঠিক আছে। আজিৰ পৰা কেইবাশ বছৰৰ আগৰ কথা। সেই সময়ত অসমত এজন বৰ সাহসী ল'ৰা আছিল। অতি কম বয়সতে তেওঁ ভৰা লুইত সাঁতুৰি পাৰ হৈছিল। এবাৰ তেওঁ দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বগৰাই দিছিল। এতিয়া যে কৈছে কেইবাশ বছৰৰ আগৰ কথা, বহুত দিনৰ আগৰ কথা নহয়নে? আমাৰ অসমত এজন বৰ সাহসী ল'ৰা থকা বুলি কৈছে। তেওঁ বহুত কম সময়তে ভৰা লুইত সাঁতোৰা, ভৰা লুইত কৈ জানানে? ব্ৰহ্মপুত্ৰ নদী। লুইতখন কেতিয়া ভৰি উঠে? যেতিয়া বাৰিষাৰ দিনত, এতিয়া যেনে শাওণ মাহ, জুন জুলাই এনেকুৱা মাহত বহুত বৰষুণ হয় নহয়নে? বহুত পানীৰে ভৰ্তি হয়। এনেকুৱা সময়ত তেওঁ সাঁতুৰি পাৰ হৈছিল। আৰু তেওঁ কৈছে যে দুৰ্দান্ত ষাঁড়, দুৰ্দান্ত মানে কি? বহুত বলি। সেনেকুৱা এটা ষাঁড়ৰ শিঙত ধৰিব পাৰে, বহুত ডাঙৰ কথা নহয়নে এইটো? এই চোৱা কেনেকৈ শিঙত ধৰিব পাৰিছে, পিকচাৰ এখন দিছে। আৰু যিয়ে নহওক, ল'ৰাজনৰ সৰুতেই মাক ঢুকাই মানে মৃত্যু হয়, মাকৰ মৃত্যু হয় ল'ৰাজনৰ। বুঢ়ী মাক খেৰসুঁতীয়ে তেওঁক ডাঙৰ দীঘল কৰে। বুঢ়ী মাক মানে আইতাক দেই, আইতাকক বুঢ়ী মাক বুলিও কয়। আইতাকৰ নাম বোলে খেৰসুঁতী, তেওঁৱে ডাঙৰ দীঘল কৰিছিল। ল'ৰাজন যে কেৱল বলৱান আৰু সাহসী আছিল তেনে নহয়, সৰুৰে পৰা তেওঁৰ বুদ্ধিও আছিল প্ৰখৰ। সেই সময়ত আজিৰ নিচিনা পঢ়াশালী নাছিল। গুৰুৱে ছাত্ৰসকলক ঘৰতে ৰাখি পঢ়াইছিল। পঢ়াশালীক টোল বুলিছিল। টোলৰ শিষ্যসকলৰ ভিতৰত এই ল'ৰাজন আছিল গুৰুৰ অতি প্ৰিয় শিষ্য। যে কৈছে, ইয়াতে কৈছে যে বুদ্ধিও আছিল প্ৰখৰ মানে তেওঁ অকল সাহসী বা বলৱানেই নহয়, তেওঁৰ বুদ্ধিটো খুব চোকা আছিল তেওঁ। আৰু কৈছে যে আজিকালি নিচিনা পঢ়াশালী মানে স্কুল, বিদ্যালয় নাছিল। শিক্ষকে ঘৰতে ৰাখি পঢ়াইছিল। পঢ়াশালীক টোল বুলিছিল। সেই সময়ত পঢ়াশালীক টোল বুজিছিল। আজিকালি টোল কয়, সংস্কৃত বিদ্যালয়বিলাকক টোল বুলি কোৱা হয়। টোলৰ শিষ্যসকলৰ মানে যিখিনি ছাত্ৰ ছাত্ৰীৰ ভিতৰত এই ল'ৰাজন আছিল গুৰুৰ অতি প্ৰিয় শিষ্য। আচলতে শিক্ষক শিক্ষয়িত্ৰীসকল ল'ৰা ছোৱালীকে মৰম কৰে, কিন্তু তাৰ ভিতৰতো যিজনে বেছি কথা শুনে, পঢ়া শুনাত মন দিয়ে, তেওঁলোক অলপ বেছি ভাল পায় নহয়নে? তোমালোকৰ ক্ষেত্ৰতো এনেকুৱা হৈছেনে কেতিয়াবা? পঢ়াশালীত ক খ শিকিয়ে এই ল'ৰাজনে এটা পদ্য ৰচনা কৰে। বাপৰে, কেনেকুৱা কথা! কেৱল ক খ শিকিয়ে জানো এটা পদ্য ৰচনা কৰিব পাৰি? তেওঁ ৰচনা কৰা এই পদ্যটোত আকাৰ ইকাৰ নাছিল। এনেধৰণৰ পদ্য অসমীয়া ভাষাত এইটোৱেই প্ৰথম। পদ্যটো এনেধৰণৰ। কি আচৰিত কথা নহয়নে? আকাৰ ইকাৰ নথকা কেনেকুৱা হ'ব পাৰে বাৰু? আমি জানো আকাৰ ইকাৰ নোহোৱা কথা ক'ব পাৰোঁ? কিন্তু তেওঁ পাৰিছিল। তেওঁ কেনেকুৱা ধৰণৰ আছিল বাৰু? কবিতাটো মই পঢ়ি দিছোঁ। কৰতল কমল কমলদল নয়ন, ভৱদৱ দহন গহন বন শয়ন, নপৰ পৰ সতৰত গময়, সভয় মভয় ভয় মমহৰ সততয়, শৰতৰ বৰশৰ শতদশ বদন, সগচৰ নগধৰ ফনধৰ শয়ন, জগদঘ মপহৰ ভৱ ভয় তৰণ, পৰপদলয় কৰ কমল জনয়ন। ইয়াতে যে কৰতল মানে হাতৰ তলুৱাৰ কথা কৈছে, কমল মানে পদুম ফুল, নয়ন মানে চকু। এই বস্তুবিলাকৰ বহুত মিনিং আছে শব্দবিলাকৰ। ফনধৰ শব্দটোৱে সাপক বুজাইছে। তো এনেকুৱা বহুত শব্দবিলাকৰ মিনিং আছে, অৰ্থ আছে। এইবোৰ তোমালোক যেতিয়া ডাঙৰ হ'বা আগলৈ বিশদভাৱে পঢ়িবা, বেছি ভালদৰে পঢ়িবা। এতিয়া তোমালোক সৰু আছা, গতিকে ইমান
কবিতাটোৰ অৰ্থ তোমালোকে জানিব নোৱাৰিবা, বুজি নাপাবা। তোমালোকে ডাঙৰ হ'লে আশা ৰাখিছোঁ যেন তোমালোকে এইবোৰ ভালদৰে পঢ়ি চোৱা। এই কবিতাটো বেজবৰুৱা গ্ৰন্থাৱলী প্ৰথম খণ্ডৰ পৰা দিয়া হৈছে। এইখন দ্বিতীয় প্ৰকাশ, পৃষ্ঠা নম্বৰ 226 বুলি কৈছে। বেজবৰুৱা গ্ৰন্থ মানে, বেজবৰুৱা মানে গম পাইছে নে আকৌ কোন? লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈছে। এই যে আমাৰ অ মোৰ আপোনাৰ দেশ গানটো মানে লিখিছিল তেওঁ এখন গ্ৰন্থ লিখিছিল। তেওঁৰ প্ৰথম খণ্ডতে এই কবিতাটো দিয়া আছে। আৰু যিয়ে নহওক এই ল'ৰাজন পিছলৈ মহাপুৰুষ হিচাপে পৰিগণিত হ'ল। তেওঁ অসমীয়া ভাষাত বহুতো পুথি ৰচনা কৰি থৈ গৈছে। এই পুথিসমূহ অসমীয়া ভাষাৰ অমূল্য সম্পদ। তেওঁৱে হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। দেখিছানে? এতিয়াহে আমি গম পালোঁ তেওঁ কোন। তেওঁ হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ। আমি যে কেতিয়াবা শংকৰদেৱৰ জন্মতিথি পালন কৰোঁ, মানে আমি বন্ধ লওঁ। তোমালোকে চাগে এইখিনিয়ে জানা, নহয়নে? তোমালোকে ডাঙৰ হ'লে নিশ্চয় জানিবা শংকৰদেৱ কোন। আৰু তেওঁৰ ৰচনা কৰা পুথিও বহুত, নাটক লিখিছিল তেওঁ। তেওঁৰ বিষয়ে আমি পিছত আকৌ ভালদৰে পঢ়িম। ইয়াৰ পিছৰ পাৰ্টটোত, এইটো প্ৰথম পাৰ্ট, পিছৰ পাৰ্টটোত মই তেওঁৰ বিষয়ে বিশদভাৱে পঢ়িম। লগতে এই পাঠটোৰ বহুতো যুক্তাক্ষৰ আছে, প্ৰশ্ন আছে বহুতখিনি। এই গোটেইখিনি আমি ইয়াৰ পিছৰ পাঠটো, পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। ঠিক আছে? ধন্যবাদ।